হেল্ল' ফেমিলি, আজি আপোনালোকক স্বাস্থ্য বিভাগৰ যিটো নতুন নটিফিকেশ্যন ওলাইছে সেইটোৰ বিষয়ে জনাম। ইয়াত 13,000ৰ ওপৰত পদ আছে, গতিকে আপোনালোক সকলোৱে ইয়াত অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। যদি আপোনালোকে ভিডিঅ'টো আজি প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আমাৰ এটা হোৱাটছআপ গ্ৰুপ আছে, তাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে জইন হৈ ল'ব। গতিকে স্বাস্থ্য বিভাগৰ যিটো নতুন নটিফিকেশ্যন ওলাইছে তাত কি আছে এবাৰ চাই লওক। গভৰ্ণমেণ্ট হস্পিটেল ৰিক্ৰুইটমেণ্ট 2025, ইয়াত আপোনাৰ পোষ্ট আছে 13,398টা। হেল্থ স্বাস্থ্য বিভাগৰ DO কম্পাউণ্ডাৰ এছিষ্টেণ্ট হেল্থ ৱৰ্কাৰ এণ্ড আদাৰ্ছ। টোটেল পোষ্ট 13,398। ইয়াৰ অনলাইন ষ্টাৰ্ট হৈছে 19 মাৰ্চ 2025 পৰা আৰু লাষ্ট ডেটটো হৈছে 17 এপ্ৰিল 2025। অৰ্থাৎ আপোনালোকে 17 এপ্ৰিল তাৰিখলৈকে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। এপ্লাই মোডটো অনলাইনেই হ'ব। ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ 10 পাছ হ'লেও হ'ব। কেণ্ডিডেট শুড হেভ পজেছ 10 পাছ, 10মান শ্ৰেণী উত্তীৰ্ণ হ'লেও হ'ব, হায়াৰ ছেকেণ্ডাৰী পাছ হ'লেও হ'ব বা গ্ৰেজুৱেট। ইয়াৰ পিছত নেক্সট, গভৰ্ণমেণ্ট হস্পিটেল ভাৰতী এজ লিমিট। আপোনাৰ মিনিমাম এজ 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত যদি আছে তেনেহ'লে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰে। OBC কেণ্ডিডেটবিলাকৰ এজ লিমিট 18 বছৰৰ পৰা 43 বছৰ। SC ST কেণ্ডিডেটৰ কাৰণে এজ লিমিট হৈছে 18 বছৰৰ পৰা 45 বছৰ। ইয়াত মিনিমাম এজ 18 বছৰৰ পৰা 40 বছৰ আৰু OBC বিলাকৰ কাৰণে 18 বছৰৰ পৰা 43 বছৰ আৰু SC ST কেণ্ডিডেটৰ কাৰণে 18 বছৰৰ পৰা 45 বছৰ। এজ ৰিলেক্সেশ্যনটো পাব SC ST আৰু OBC কেণ্ডিডেটবিলাকে এজ পাৰ গভৰ্ণমেণ্ট ৰুল। ইয়াত আপোনাৰ পোষ্টবিলাক আছে DO এছিষ্টেণ্ট হেল্থ ৱৰ্কাৰ এণ্ড আদাৰ্ছ। টোটেল পোষ্ট 13,398। ইয়াত পুৰুষ মহিলা সকলোৱে আবেদন কৰিব পাৰে, মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। গভৰ্ণমেণ্ট হস্পিটেল পে শ্লিপ চেলাৰীটো কিনা হ'ব। ইয়াত আপোনাৰ 25,200 টকাৰ পৰা 70,200 টকা পাৰ মান্থ আপোনালোকৰ চেলাৰী হ'ব। পে স্কেলটো 25,200 পৰা 70,200 টকা পাৰ মান্থ। ইয়াত এপ্লিকেশ্যন ফিজ কিনা হ'ব, এইটো চাই লওঁ। জেনেৰেল OBC আৰু EWS কেটেগৰী কেণ্ডিডেটৰ কাৰণে 600 টকা। SC ST PH কেটেগৰী কেণ্ডিডেটে 400 টকা দিব লাগিব। জেনেৰেল OBC আৰু EWS কেটেগৰীৰ কেণ্ডিডেটে 600 টকা আৰু SC ST PH কেটেগৰী কেণ্ডিডেটসকলে 400 টকা পে'মেণ্ট কৰিব লাগিব। অৰ্থাৎ এপ্লিকেশ্যন ফিজটো ইয়াত দিব লাগিব। চিলেকশ্যন প্ৰচেছটো কেনেকৈ হ'ব? The higher official the health department of India will hire the candidate based on, ইয়াত অনলাইন এক্সামিনেশ্যন হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন। আপোনালোকে অনলাইন যিটো এক্সাম আছে সেইটোত এপিয়াৰ হ'ব লাগিব। ইয়াৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছতে আপোনালোকে চাকৰিটো লাভ কৰিব। গভৰ্ণমেণ্ট হস্পিটেল ৰিক্ৰুইটমেণ্ট ৰিকুৱাৰ্ড ডকুমেণ্ট কি ডকুমেণ্ট লাগিব ইয়াত আপোনাৰ ফটো এণ্ড ছিগনেচাৰ লাগিব, লাইট কালাৰ বেকগ্ৰাউণ্ড ফটো, এডুকেশ্যন চাৰ্টিফিকেট 10মান শ্ৰেণী হায়াৰ ছেকেণ্ডাৰী পাছৰ যি চাৰ্টিফিকেট আছে সেইটো তাত দি দিব। কাষ্ট চাৰ্টিফিকেটটো লাগিব, ডমিচাইল চাৰ্টিফিকেট আৰু আধাৰ কাৰ্ডৰ ID প্ৰুফটো লাগিব। কি লাগিব? ফটো এণ্ড ছিগনেচাৰ লাগিব, লাইট কালাৰ বেকগ্ৰাউণ্ড ফটো হ'ব লাগিব, এডুকেশ্যন চাৰ্টিফিকেট 10মান শ্ৰেণী হায়াৰ ছেকেণ্ডাৰী পাছৰ যিটো চাৰ্টিফিকেট আছে সেইটো তাত গাঁঠি দিব। কাষ্ট চাৰ্টিফিকেট, ডমিচাইল চাৰ্টিফিকেট আৰু আধাৰ কাৰ্ডৰ ID প্ৰুফ আপোনালোকে ইয়াত দিব লাগিব। গতিকে ইয়াত বহুতকেইটা পোষ্ট আছে, আপোনালোকে ইয়াত অতি সোনকালে আবেদন কৰিব পাৰে। ইয়াৰ ষ্টাৰ্টিং অনলাইন এপ্লিকেশ্যনটো হৈছে 19 মাৰ্চ 2025 আৰু লাষ্ট ডেট হৈছে 17 এপ্ৰিল 2025। অৰ্থাৎ 17 এপ্ৰিল তাৰিখলৈ ইয়াৰ অনলাইন এপ্লিকেশ্যনৰ টাইম আছে। গতিকে আপোনালোক সকলোৱে ইয়াত আবেদন কৰিব পাৰে। আজিলৈ ইমানেই, ধন্যবাদ।